ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টক জমা দিব লাগিব আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে বেছি আছে 4 লাখ বুলি ক'ব পাৰে তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়া হলে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব আৰু যদি কিতাপখন কিনে তেতিয়া হলে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব শেষত কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছো এই 12 লাখ পৰিয়াল মেইনলি চৰকাৰী শিক্ষক পঞ্চায়তৰ প্ৰতিনিধি এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে তালিকা অনুসৰি 12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম কিতাপৰ বৰ্ষ উপলক্ষে যোৱা প্ৰেছ কনফাৰেন্সত আমি কৈছিলো যে 38 লাখ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াললৈও আমি সৰু কিতাপৰ পুস্তিকা এখন প্ৰেৰণ কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা ধৰণে আমি বিস্তৃতভাৱে এইবাৰ কিতাপৰ বৰ্ষ পালন কৰিম স্বাভাৱিকভাৱে অসমৰ ৰাইজেও যদি বিয়া সভা বাৰ্থডে আদিত কিতাপ উপহাৰ দিয়া আৰম্ভ কৰে তেতিয়া হলে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু অধিক সফল হ'ব শেষত আমাৰ কেবিনেটত আজি আমাৰ ৰাজ্য চৰকাৰৰ 6টা সায়েন্স সেন্টাৰ মাজুলী ডিফু কলিয়াবৰ শিলচৰ আৰু আমিনগাঁও আৰু বঙাইগাঁও নিৰ্মাণ হৈ আছিল ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত 178 কোটি টকা কেবিনেটে আজি অনুমোদন দিয়ে কেবিনেটৰ একেটাই সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা প্ৰশ্ন আছে আপোনালোকে নিশ্চিতভাৱে কৰিব পাৰে আৰু ৰাতিও বহুত হৈছে মই ভাবো ডেফিনেটলি প্ৰশ্ন নাই পিছত ভাল কৰি লগ পাই লম হ'ব ধন্যবাদ State government has not issued any direction except what has been there already in CA. So if any cabinet decision is taken, I always come and share with you. So no special decision has been taken, but Citizenship Amendment Act itself provides security and protection to the people who entered into India prior to 2014. So that is the law and case is in the Supreme Court. Unless Supreme Court strike it down, that is the law of the land. So for that no special cabinet decision or no special decision is required. We have taken 2 cabinet decisions for the Koch Rajbangshi and Gorkha people. Ami cabinetot Gorkha লোকসকলক ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে অনুমোদন জনাইছিলো আৰু ইতিমধ্যে তেওঁলোকৰ নামবোৰ প্ৰত্যাহাৰ হৈছে কেইদিনমান আগতে আমি কেবিনেটত কোচ ৰাজবংশী লোকসকলৰ বাবে আমি বিদেশী ন্যায়াধিকৰণত থকা গোচৰসমূহ উদ্ৰ কৰাৰ কাৰণে আমি অনুমোদন জনাইছিলো সিদ্ধান্ত লৈছিলো সেই বিষয়ে আমি আপোনালোকৰ ওচৰত
এই কথাখিনি প্ৰকাশো কৰিছোঁ বাকি পাকিস্তান বাংলাদেশ আফগানিস্তানৰ পৰা যিসকল মানুহ আহিছে 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে নিজেই সুৰক্ষা দিয়ে ইয়াৰ ওপৰত ৰাজ্য চৰকাৰে নতুনকৈ কিবা কৰাৰ কোনো প্ৰয়োজন নাই স্যাৰ মিয়া সন্দৰ্ভত আজি ডক্টৰ জিন্দুৰে এখন সংবাদমেল পাতি কৈছে যে মিয়াসকল আমাৰ বন্ধু মিয়াসকলক খেদা মানে গছজোপা মুকুৰৰে কাটি মই ভাবো হীৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে মোকো ক্ষমা নকৰিব গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছোঁ কিন্তু যোনে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব আৰু সেই ক্ষেত্ৰত কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে হীৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে যে মাৰোৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয় মিয়াখিনি আমাৰ শুনিও বেয়া লাগিছে আৰু শুনি মই হজমো কৰিব পৰা নাই আৰু বিষয়টো মই পঢ়া নাই মই ভাবি লৈছোঁ যে এইটো হীৰেন গোহাঁই কোৱা নাই তেনেকৈ মনত এটা আত্মসন্তুষ্টি লাভ কৰি তাক অলপ বাহিৰ কৰি থৈ দিছোঁ মনৰ পৰা বাকি এইটো কোনোবা যদি ব্যক্তিৰ জ্ঞান আৰু বিবেক যদি সক্ষম হৈ থাকে এনেকুৱা কথা কেতিয়াও ক'ব নোৱাৰে গতিকে মোৰ কেতিয়াবা মনত সন্দেহ হয় যে হীৰেন গোহাঁই ডাঙৰীয়াই নিজে এইবোৰ লিখে নে কোনোবাই লিখি দিয়ে হ'ব Sir, one question. The Assam Legislative Assembly PSC committee has set up an inquiry regarding a building in Dima Hasao that was coming in news, wherein an orphanage was converted into a hotel. Sir, can you please clarify? So we do not interfere in the matters of Dima Hasao. You must understand that they are the tribal body. They have the full authority, and Assam Legislative Assembly has no right over inquiry over any sixth schedule area of Assam. They can be investigated only by their own public accounts committee. So those who do not know the system of sixth schedule, they put question of sixth schedule to the chief minister. Sixth schedule are autonomous, sixth schedule are independent. We do not have any control except law and order in the sixth schedule district. So राहुल गांधी ने अपने आप सर्टिफिकेट दिया है कि स्पेशल रिवीजन होना चाहिए यूनिक नेम होना चाहिए नाम का साथ आधार नंबर भी होना